এটা ভঁৰালত বাস কৰে এগৰাকী মাতৃ। এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। দৃশ্য দেখিলে আপোনাৰো দুচকু সেমেকি উঠিব। হৃদয় বিদাৰক ঘটনাৰ স্থান নামতি পথাৰৰ মামৰা। নামতি পথাৰৰ মামৰাত এটা ভঁৰালত বাস কৰিছে এগৰাকী মাতৃয়ে। ইতিমধ্যে ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। খবৰ অনুসৰি দীৰ্ঘদিন ধৰি এগৰাকী দুৰ্ভগীয়া মাতৃৰ বাসস্থান হৈ পৰিছে এটা ভঁৰাল, যি সময়ত প্ৰখৰ ৰ'দে দহিছে সমগ্ৰ ৰাজ্যবাসী। তেনে সময়তেই এটা ভঁৰালৰ ভিতৰত বন্দিত্বৰ জীৱন অতিবাহিত কৰিছে এগৰাকী মাতৃয়ে। যি দৃশ্য দেখিলে আপোনাৰো দুচকু সেমেকি উঠিব। ভঁৰালৰ ভিতৰতেই আহাৰ খাই শৌচ মলমূত্ৰকে ধৰি এক দুৰ্গন্ধময় পৰিৱেশত জীৱন পাৰ কৰিছে এইগৰাকী মাতৃয়ে। কিমান হৃদয় বিদাৰক। মাতৃগৰাকীৰ পুত্ৰই ক'লে মা মানসিকভাৱে সুস্থ নহয়। মানে কি মই ঘৰত অকলশৰীয়া মানে আজি মই সৰুৰ পৰাই তেনেকুৱা, দেউতা থকাৰ পৰাই তেনেকুৱা। দেউতা মানে ট্ৰিটমেণ্ট কৰিছিলে, কিন্তু দেউতা ঢুকাই গ'লত যিখিনি ট্ৰিটমেণ্ট কৰিছিলে আমি একো নাপালোঁ। আৰু তেওঁক যদি টেবলেট খাবলৈ দিওঁ তেওঁ নাখায় মানে কি খালোঁ বুলি হাতত লয়, তাৰপৰা পেলাই দিয়ে। আৰু টেবলেটটো ডক্টৰে যিটো পৰিমাণত দিছিলে সেইটো পৰিমাণতকৈ আমি নাখোৱা বুলি যদি অকণ বেছিকৈ দি দিওঁ, তেওঁ মানে আকৌ খাইছে বুলি ভাবি নাখালে বুলি ভাবি আকৌ এটা যদি দি দিওঁ, আকৌ এটা দিলে মানে তেওঁ বেমাৰটো বেছিকৈ হৈ যায়। বেমাৰটো বেছিকৈ হৈ যায় মানে আমি দৰৱ চব খুৱাবলৈ নোৱাৰিলোঁগৈ। তাৰপৰা দেউতা যেতিয়া ঢুকাই গ'ল কাগজখিনি আমি বিচাৰি নাপালোঁ। নোপোৱাৰ পিছত তেওঁ যেনি তেনি ঘূৰি ফুৰিবলৈ ধৰিলে। তাৰপৰা দেউতাই আগত বিচাৰি এনেকৈ দেউতা থাকোঁতে মানে এই কম্বল চম্বল ঘূৰি ফুৰিছিলে ৰাস্তাই দেই, কিন্তু আনি ঘৰত থৈহি। তাৰপিছতে এতিয়া লাষ্ট টাইমত কি হ'লগৈ, এই মই ঘৰত অকলীয়া গ'লোঁ, মইতো খাবৰ কাৰণে কিবা এটা নিজে হেৰি কৰিবৰ কাৰণে কাম কৰিব লাগিব। মই কামলৈ যোৱা টাইমকণ তাত থৈ যাওঁ, পিছৰ টাইম মই ভিতৰলৈ ভৰাই দিওঁ। আৰক্ষীয়ে আমাৰ আমগুৰি মানে যেতিয়া ওলাই যায়গৈ, মই কামলৈ যাওঁগৈ, ঘৰৰ ভিতৰত থৈ গৈছিলোঁ মই। আমাৰতো দৰ্জা আপোনালোকে দেখিছে আগফালে হুক নাই, দৰ্জাখন মানে আগফালৰ পৰা মাৰিব নোৱাৰি, আগফালে খোলা থাকে। তেওঁ ওলাই গৈ যায় ৰাতি, ওলাই গ'ল। এদিন গৈ পিনি আপোনাৰ জাজিৰ পৰা আনিলোগৈ। আমগুৰিত নাই আমাৰ দীক্ষণ মোৰ এটা জিৰণি চৰা আছিলে, তাৰপৰা ফোন কৰিলে আনিলোগৈ গৈ কিনি। তাৰপিছতে আকৌ আনি থৈ মই ওলাই গৈছিলোঁ, আকৌ ওলাই গুচি গ'ল। গৈ কিনি ৰাতিয়ে গৈ জাজি পালেগৈ, জাজিৰ পৰা আনিলোগৈ। তাৰপৰা দুদিন আমাৰ আমগুৰি থানা ছাৰহঁতে আহি থৈ গ'ল। মাক ঘৰত ৰাখিলে জলৈ তলৈ গুচি যায়, সেয়েহে মই ভঁৰালত সুমুৱাই থৈছোঁ। এতিয়া আপুনি কওক, এইষাৰ কথা কিমান যুক্তিসংগত আৰু গ্ৰহণযোগ্য? দুৰ্ভগীয়া মাতৃৰ এই সমস্তৰ ঘটনাৰ ৰাইজৰ অভিযোগৰ ভিত্তিত সদৌ অসম মহিলাৰ সমিতিৰ সম্পাদিকা ইন্দ্ৰাণী ৰাজকুমাৰীয়ে ফাদিল কৰিলে। অনুতপ্ত পুত্ৰই অৱশেষত মাতৃৰ চিকিৎসাৰ বাবে আৰ্থিক অভাৱৰ কথাও ব্যক্ত কৰে। বহুতে মাক দেখিবলৈ পোৱা নাই, দেখিবলৈ যে পাইছে মা হয় ন, গা মানে কিবা হৈ যায় মা বুলি ক'লে। সেই মাক আমি ছোৱালী ভাৱে অনুভৱ কৰোঁ, মা দেউতাক ওচৰত নাপাওঁ। মাক কিমান সদায় মনটোৱে কান্দি থাকোঁ, মাৰ ওচৰলৈ যাওঁ যা লাগে, দেউতাৰ ওচৰলৈ যাওঁ যা লাগে। তেনেকুৱাকৈ মাতৃ অসুস্থ হ'ল বুলি এইদৰে ৰাখে নেকি? চিকিৎসা কৰক। তেখেতলোকে যদি আৰ্থিকভাৱে যদি দুৰ্বল, ৰাইজক কওক। মই জনামতে গাঁৱৰ ৰাইজেও এই যিটো তেখেতলোকে নিজৰ মাতৃক লৈ যিটো কৰ্ম কৰি আছে সেইটোক লৈ অসন্তুষ্ট। তেখেতসকলেও সহ্য কৰিব পৰা নাই। যিহেতু মোলৈ ফোন কৰিছে, মই ফোন পাইহে আহিছোঁ, মইতো গম নাপাওঁ। গম পোৱা হ'লে মই আগতে আহিলোহেঁতেন। আৰু আচলতে পুত্ৰও সৰু, সিমান বা তাৰ বয়সো মানে বুজিও পোৱা নাই। তথাপিতো তেখেতক আচলতে কোনো উপদেশ হয়তো দিয়াহি নাই বুলি ভাবোঁ। নহ'লে জানো এগৰাকী মাতৃক এটা পুত্ৰই এইদৰে কৰিব? এতিয়া আশা কৰিম ভাল হ'ব সকলো। আজিৰ পৰা তেখেতে আগবাঢ়ি যাব নিজৰ মাতৃক ভাল কৰিবলৈ। মা হয়, মাৰ কাৰণে পৃথিৱীখন দেখিছে। তেখেতলোকে বহুত অপৰাধ কৰিছে এগৰাকী মাতৃক সেইদৰে ৰাখি। প্ৰত্যেকৰ বেমাৰ হয়, হয়তো কাইলৈ আমাৰো বেমাৰ হ'ব। সেইবুলিয়ে যে আমি এইদৰে এগৰাকী মাতৃক এনেকৈ আবদ্ধ কৰি ৰাখিম জীৱ জন্তু ৰখাৰ দৰে, সেইটো আমি সহ্য নকৰিম। আজি হ'লেও অসম মহিলা সমিতিয়ে আগবাঢ়ি আহিছোঁ মহিলাগৰাকীক উদ্ধাৰ কৰিবৰ বাবে। আৰু সেয়েহে বৰ্তমান আমি পৰামৰ্শ দিছোঁ চিকিৎসা কৰিবৰ বাবে পুত্ৰক, আৰু আমিও সহায় কৰিম বুলি তেখেতক কথা দিছোঁ। গেলেকীৰ পৰা ৱাজিদ আলীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনে।